Good morning, students. আজি ক্লাছত তোমালোকৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত আধ্যাত্মিক ভাৱ সম্পন্ন শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীতটি আলোচনা কৰিম। বৰগীত সম্পৰ্কে আগৰ ক্লাছতো তোমালোকে পঢ়ি আহিছা। তোমালোকে এই কথা জানা যে মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ শিষ্য প্ৰশিষ্যসকলে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে গীত, নাট, ভটিমা আৰু বিবিধ গ্ৰন্থ ৰচনা কৰিছিল। বেদ উপনিষদ, পুৰাণ আদিত থকা বৈষ্ণৱ ধৰ্ম সম্পৰ্কীয় তাত্ত্বিক কথাবোৰ সৰ্বসাধাৰণ লোকে বুজি ৰস পাব পৰা ধৰণে সহজ সৰলকৈ গীত, নাট আদিত প্ৰকাশ কৰিছিল। তেওঁলোকৰ সকলো ৰচনা আধ্যাত্মিকভাৱেৰে পুষ্ট। বিশেষকৈ বৰগীতসমূহৰ ক্ষেত্ৰত এই কথা অধিক প্ৰযোজ্য। বৰগীতৰ ৰাগ, তাল, সাংগীতিক ভাষা আদিৰ অন্তৰালত গভীৰ আধ্যাত্মিক ভাৱৰ প্ৰৱাহ লক্ষ্য কৰা যায়। সেইবাবে কালিৰাম মেধিয়ে বৰগীতক গ্ৰেট ছং আৰু দেৱেন্দ্ৰনাথ বেজবৰুৱাই হলি ছংছ বুলি কৈছে। অন্য গীততকৈ শ্ৰেষ্ঠ অৰ্থত ইয়াক বৰগীত আখ্যা দিয়া হৈছে। এতিয়া প্ৰশ্ন হ'ল, বৰগীত কাক বোলে? বৰগীতৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি? তোমালোকৰ পৰীক্ষাৰ কাৰণে এই বিষয়টো অতি আৱশ্যকীয়। এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে মনত ৰখা অতি প্ৰয়োজনীয়। ইয়াৰ উত্তৰত ক'ব পাৰি যে মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা ভগৱান শ্ৰীকৃষ্ণ আৰু ৰামচন্দ্ৰৰ ঐশ্বৰিক লীলা মাহাত্ম্য প্ৰকাশক ৰাগ তালযুক্ত যিবোৰ গীত নাম প্ৰসংগৰ আগত প্ৰাৰ্থনা সংগীত হিচাপে গোৱা হয়, সেই গীতসমূহক বৰগীত বোলা হয়। তোমালোকে মনত ৰাখিবা, নাটকৰ গীত, ভটিমা বা অন্যান্য যিখিনি গীত, সেই গীতসমূহক আমি প্ৰাৰ্থনা সংগীত হিচাপে নাম প্ৰসংগৰ আগত ব্যৱহাৰ কৰিব নোৱাৰোঁ বা গাব নোৱাৰোঁ। কেৱল বৰগীতকহে আমি প্ৰাৰ্থনা সংগীত হিচাপে নাম প্ৰসংগৰ আগত গাব পাৰোঁ। এইটো এটা বৰগীতৰ উল্লেখযোগ্য বৈশিষ্ট্য। তোমালোকৰ মনত ৰাখিবলগীয়া কথাটো হ'ল, বৰগীত কাক বোলে? বৰগীতৰ সংজ্ঞাটো তোমালোকে ভালদৰে মনত ৰাখিবা। মই আকৌ এবাৰ কৈ দিছোঁ, মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ আৰু মাধৱদেৱে ৰচনা কৰা ভগৱান শ্ৰীকৃষ্ণ আৰু ৰামচন্দ্ৰৰ ঐশ্বৰিক লীলা মাহাত্ম্য প্ৰকাশক ৰাগ তালযুক্ত যিবোৰ গীত নাম প্ৰসংগৰ আগত প্ৰাৰ্থনা সংগীত হিচাপে গোৱা হয়, সেই গীতসমূহক বৰগীত বোলা হয়। এতিয়া বৰগীতৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহনো কি কি? আমি যদি এই প্ৰশ্নটোৰ উত্তৰ বিচাৰ কৰি চাওঁ, তেতিয়া দেখিবলৈ পাওঁ যে বৰগীতৰ কিছুমান উল্লেখযোগ্য বৈশিষ্ট্য আছে। সেই বৈশিষ্ট্যসমূহৰ ভিতৰত হৈছে, বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। মিথিলাৰ বিদ্যাপতিৰ পৰা আৰম্ভ কৰি বংগদেশ আৰু উৰিষ্যাৰ বৈষ্ণৱ কবিসকলেও কৃষ্ণলীলা বিষয়ক গীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। তোমালোকে মনত ৰাখিবা, বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচিত। বৰগীতৰ দ্বিতীয় বৈশিষ্ট্য হৈছে, বৰগীতসমূহত ৰাগৰ উল্লেখ থাকে, কিন্তু তালৰ উল্লেখ সাধাৰণতে নাথাকে। কিন্তু নাটৰ গীতসমূহত ৰাগৰ লগতে তালৰো উল্লেখ থাকে। শাস্ত্ৰীয় সংগীতত ৰাগৰ লগতে তালৰ স্থানো মহত্বপূৰ্ণ। বৰগীতত কিছুমান বিশেষ তালৰ প্ৰয়োগ লক্ষ্য কৰা যায়। তাৰ দ্বাৰা ধ্বনি আৰু মাত্ৰা বিভাজন আদিত স্বকীয় বৈশিষ্ট্য প্ৰকাশ পায়। বৰগীতৰ আন এটা বৈশিষ্ট্য হৈছে, বৰগীতসমূহ অনিবদ্ধ আৰু নিবদ্ধ এই বুলি দুটা অংশ আছে। অনিবদ্ধ অংশটোক ৰাগ টনা বুলি কোৱা হয়। বৰগীতৰ আন এটা বৈশিষ্ট্য হ'ল, দিনটোৰ কোনখিনি সময়ত কি ৰাগৰ গীত গাব লাগে তাৰ ধৰা-বন্ধা নিয়ম আছে। যেনে পুৱাৰ ৰাগ। পুৱাৰ ৰাগ হৈছে অহিৰ, শ্যাম, কৌ, ললিত, কল্যাণ আদি। সন্ধ্যা গোৱা বৰগীতৰ ৰাগ হৈছে আশুৱাৰী, বেলৱাৰ আদি।
তোমালোকে এই ৰাগবিলাক মনত ৰাখিবা যে বৰগীতৰ যিকোনো দুটা ৰাগৰ নাম বা যিকোনো এটা ৰাগৰ নাম যদি লিখিবলৈ আহে তেতিয়াহ'লে তোমালোকে এই ৰাগকেইটা মনত থাকিলে উত্তৰটো লিখাত সহজ হ'ব। যে অহিৰ, শ্যাম, কৌ, ললিত, কল্যাণ, আশোৱাৰী, বেলৱাৰ এইবিলাক হৈছে বৰগীতৰ ৰাগ। বৰগীতৰ আন এটা বৈশিষ্ট্য হ'ল প্ৰকাশৰ সংযম, শাস্ত্ৰীয় ৰাগৰ প্ৰয়োগ, আধ্যাত্মিক ভাৱৰ প্ৰাধান্য আৰু ভক্তি অনুভূতিৰ আন্তৰিকতা বৰগীতৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। বৰগীতসমূহত বাৎসল্য, শান্ত আৰু দাস্যভাৱৰ প্ৰাধান্য দেখা যায়। পণ্ডিতসকলৰ মতে বৰগীতসমূহত 6টা বিষয় পোৱা যায়। সেই বিষয়কেইটা হৈছে পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা বৰ্ণনা, যশোদা আৰু গোপ গোপীৰ কৃষ্ণৰ বিদায়ত বিৰহ বেদনা, পৰমাৰ্থ তত্ত্ব, সংসাৰৰ প্ৰতি বিৰক্তি, কৃষ্ণৰ চৌৰ্যক্ৰিয়া অৰ্থাৎ শ্ৰীকৃষ্ণৰ চুৰি কাৰ্য আৰু শ্ৰীকৃষ্ণৰ চাতুৰী। এইকেইটা হৈছে বৰগীতৰ উল্লেখযোগ্য বিষয়। বৰগীতত সন্নিৱিষ্ট হৈ থকা 6টা উল্লেখযোগ্য বিষয়। তোমালোকে এই বিষয়কেইটা মনত ৰাখিবা। মই আকৌ এবাৰ কৈ দিছোঁ। পৰম পুৰুষ ভগৱানৰ অৱতাৰী লীলা বৰ্ণনা, যশোদা আৰু গোপ গোপীৰ কৃষ্ণ বিদায়ত বিৰহ বেদনা, পৰমাৰ্থ তত্ত্ব, সংসাৰৰ প্ৰতি বিৰক্তি, কৃষ্ণৰ চৌৰ্যক্ৰিয়া আৰু কৃষ্ণৰ চাতুৰী। এই 6টা বিষয়ে আমি বৰগীতত সন্নিৱিষ্ট হৈ থকা দেখিবলৈ পাওঁ। লীলাৰ বিষয়ক গীতক আকৌ জাগৰণ, খেলন, চলন আৰু নৃত্য এই নামেৰে জনা যায়। এই গীতসমূহ বিশেষকৈ মাধৱদেৱৰ বাৎসল্য ভাৱৰ যিখিনি গীত, সেই গীতখিনিত এই বিষয়কেইটা আমি বিচাৰি পাওঁ। শংকৰদেৱৰ বৰগীতৰ বেছিভাগেই পাৰমাৰ্থিক তত্ত্ব আৰু সংসাৰৰ প্ৰতি বিৰক্তি ভাৱ প্ৰকাশ পাইছে। বিৰহ আৰু লীলা বিষয়ক কেইটিমান গীতো আছে। মাধৱদেৱৰ বৰগীতত লীলা, বিৰহ, বিৰক্তি, পৰমাৰ্থ, চোৰ, চাতুৰী, জাগৰণ, চলন, খেলন, নৃত্য আদি বিষয়সমূহ আমি মাধৱদেৱৰ বৰগীতত দেখিবলৈ পাওঁ। মানৱ জীৱন ক্ষণস্থায়ী কিন্তু দুৰ্লভ। এই দুৰ্লভ আৰু ক্ষণস্থায়ী জীৱন সাৰ্থক কৰিবৰ একমাত্ৰ উপায় হৈছে হৰিভক্তি। চঞ্চল মনৰ অধীন ইন্দ্ৰিয়বৰ্গই সংসাৰ সমুদ্ৰত জীৱক লটিঘটি কৰি মাৰে। হৰিক আশ্ৰয় কৰি জীৱই সংসাৰ সাগৰ পাৰ হ'বলৈ সক্ষম হয়। এয়াই হৈছে শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য। এতিয়া শংকৰদেৱৰ বৰগীতৰ মূল বিষয়বস্তু কি? তোমালোকক যদি এই প্ৰশ্নটো পৰীক্ষাত দিয়ে তেতিয়াহ'লে তোমালোকে মনত ৰাখিবা যে মানৱ জীৱন ক্ষণস্থায়ী, অৰ্থাৎ মানৱ জীৱনটোৰ কোনো স্থায়িত্ব নাই, কিন্তু দুৰ্লভ। মানৱ জীৱন অতি দুৰ্লভ বুলি কোৱা হৈছে, অৰ্থাৎ মানৱ জীৱনটো বহু তপস্যাৰ মূৰতহে মানুহে লাভ কৰে, অৰ্থাৎ সেইকাৰণে মানুহক জীৱশ্ৰেষ্ঠ বুলি কোৱা হয়। এই দুৰ্লভ আৰু ক্ষণস্থায়ী জীৱন সাৰ্থক কৰিবৰ উপায় হৈছে হৰিভক্তি, অৰ্থাৎ আমি এই মানৱ জীৱনটোত একমাত্ৰ হৰিক চিন্তা কৰিব লাগে। চঞ্চল মনৰ অধীন ইন্দ্ৰিয়বৰ্গই, ইন্দ্ৰিয় মানে আমাৰ শৰীৰৰ 4টা চকু, কাণ, নাক, জিভা আৰু ছাল, এই 5টা ইন্দ্ৰিয় আছে। এই ইন্দ্ৰিয়কেইটাৰ কথা কোৱা হৈছে, অৰ্থাৎ চঞ্চল মনৰ অধীন ইন্দ্ৰিয়বৰ্গই সংসাৰ সমুদ্ৰত জীৱক লটিঘটি কৰি মাৰে, অৰ্থাৎ এই ইন্দ্ৰিয়সমূহে আমাৰ মন বিচলিত কৰে, অৰ্থাৎ বেয়া কৰ্মৰ প্ৰতি আকৰ্ষিত কৰে। গতিকে আমি হৰিক চিন্তা কৰিলে এই ইন্দ্ৰিয়বৰ্গই আমাক বিপথে পৰিচালিত কৰিব নোৱাৰে। সেই কথাকে ইয়াত কোৱা হৈছে, হৰিক আশ্ৰয় কৰি জীৱই সংসাৰ সাগৰ পাৰ হ'বলৈ সক্ষম হয়। অৰ্থাৎ এই দুখ যন্ত্ৰণাৰে ভৰা এই মানৱ জীৱনটোৰ পৰা মুক্তি লাভৰ একমাত্ৰ উপায় হৈছে হৰিভক্তি। এই কথাটোৱেই শংকৰদেৱে বৰগীতৰ মাজেদি প্ৰকাশ কৰিছে। গতিকে সেয়াকে কৈছে যে শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য হৈছে এয়াই। শংকৰদেৱৰ বৰগীতত খেদোক্তি, অনুশোচনা আৰু ভগৱানৰ চৰণত আত্মসমৰ্পণৰ ভাৱ দেখিবলৈ পোৱা যায়।
ভগীৰথে পবিত্ৰ মন্দাকিনী ধাৰা মৰ্ত্যলৈ নমাই আনি পাপী তাপীক মুক্তি দিয়াৰ দৰে মহাপুৰুষো সুৰৰ পবিত্ৰ মন্দাকিনী বাৰিধাৰাৰ দ্বাৰা অসম ভূমি প্লাবিত কৰি দিয়ে। সঞ্চাৰিণী দ্বীপ শিখে মহাপুৰুষ অসমৰ যি স্থানলৈকে গৈছিল তাতে তমসা আঁতৰ কৰি জ্ঞানদীপ জ্বলাই গৈছিল। মাধৱদেৱৰ বৰগীতসমূহ যদি আমি বিশ্লেষণ কৰোঁ তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ মাধৱদেৱৰ বৰগীতত বাৎসল্য ভাৱৰ প্ৰাধান্য দেখা যায়। দাস্য আৰু বাৎসল্য ভাৱৰ প্ৰাধান্য বিশেষকৈ আমি দেখিবলৈ পাওঁ। যদিও বাৎসল্য ভাৱৰ গীত অধিক, মহাপুৰুষ শংকৰদেৱৰ বৰগীতসমূহত পৰমাৰ্থ আৰু বিৰক্তি ভাৱৰ প্ৰাধান্য দেখা যায়। এই প্ৰসংগত ডক্টৰ বাণীকান্ত কাকতিয়ে উল্লেখ কৰিছে যে শংকৰদেৱৰ ৰচিত গীতবোৰৰ আটাইবোৰে প্ৰাৰ্থনাসূচক, মানৱ জীৱন দুষ্প্ৰাপ্য অথচ ক্ষণভংগুৰ আৰু মায়াময়, হৰিভক্তি মহাচ্ছন্ন জীৱন সমুদ্ৰত ধ্ৰুৱতৰা এই নানা ভাৱ আৰু ভাষাত শংকৰদেৱৰ বৰগীতবোৰত আমি দেখিবলৈ পাওঁ। মাধৱদেৱৰ ৰচিত যিখিনি গীত আছে সেই গীতখিনিত এই ভাৱৰ পুনৰুক্তি আছে, অৰ্থাৎ দাস্য ভাৱৰ প্ৰাধান্য দেখা যায়। কিন্তু তেওঁৰ বেছিভাগ গীততেই শিশু কৃষ্ণৰ বাল্য জীৱনৰ ৰং বিৰঙৰ চিত্ৰ ফুটি ওলাইছে। বাৎসল্য প্ৰেম মাধৱদেৱৰ বৰগীতত দেখা যায়। বৎস মানে হ'ল শিশু, অৰ্থাৎ শিশু শ্ৰীকৃষ্ণৰ যি ঐশ্বৰিক লীলা মাহাত্ম্য, যি তেওঁৰ কাৰ্যকলাপ, সেই কাৰ্যকলাপ মাধৱদেৱৰ বৰগীতৰ মাজেদি প্ৰকাশ কৰা হৈছে। বৰগীতৰ মাজেদি তেওঁ কৃষ্ণৰ শিশু চৰিত্ৰ অতি সজীৱ ৰূপত প্ৰকাশ কৰিছে। বৰগীতত শিশু চৰিত্ৰৰ অভিব্যক্তি, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবিপ্ৰাণৰ উচ্ছ্বাস আৰু হৃদয়গীতি অতি সাৰ্থকভাৱে প্ৰকাশ পাইছে। তোমালোকে নিশ্চয় বুজি পাইছা কথাখিনি যে মাধৱদেৱৰ বৰগীতত শিশু চৰিত্ৰৰ অভিব্যক্তি, বৰ্ণনাৰ সজীৱতা, ভাষাৰ মাধুৰ্য আৰু কবিপ্ৰাণৰ উচ্ছ্বাস আৰু হৃদয়গীতি অতি সাৰ্থকভাৱে প্ৰকাশ কৰিছে। তদুপৰি মাতৃ যশোদা আৰু পুত্ৰ কৃষ্ণৰ স্নেহপূৰ্ণ মমতাময় সম্পৰ্ক আমি তেওঁ বৰগীতৰ মাজেদি দেখিবলৈ পাওঁ। অৰ্থাৎ ইয়াতো উঠৰে উঠবাপু গোপালহে নিশি পৰভাত বৈল, আমাৰ পাঠ্যপুথিৰ যিটি জাগৰণৰ গীত আছে, যিটো গীত সন্নিৱিষ্ট কৰিছে, সেই বৰগীতটোৰ মাজেদিও আমি মাতৃ যশোদা আৰু শ্ৰীকৃষ্ণৰ যিটো সৰল নিষ্পাপ সম্পৰ্ক, সেই সম্পৰ্ক অতি সুন্দৰভাৱে প্ৰকাশ কৰিছে। মাধৱদেৱৰ বৰগীতত শিশু কৃষ্ণৰ প্ৰাধান্য লাভ কৰিছে। শিশু কৃষ্ণৰ এনে ৰূপ মহাৰাষ্ট্ৰৰ কবি তুকাৰাম, উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীততো পোৱা যায়। এই দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। আগৰ ফাইনেল পৰীক্ষাটো আহিছে, ভাৰতৰ কোন দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ সাদৃশ্য দেখিবলৈ পোৱা যায়। তোমালোকে মনত ৰাখিবা, শিশু কৃষ্ণৰ এই যিটো ৰূপ, এই ৰূপটো আমি মহাৰাষ্ট্ৰৰ কবি তুকাৰাম আৰু উত্তৰ ভাৰতৰ কবি সুৰদাসৰ গীততো দেখিবলৈ পাওঁ। এই দুগৰাকী কবিৰ গীতৰ লগত মাধৱদেৱৰ বৰগীতৰ তুলনা কৰিব পাৰি। তোমালোকে আজি বৰগীতৰ বৈশিষ্ট্য, শংকৰদেৱ আৰু মাধৱদেৱৰ ৰচিত বৰগীতৰ সাদৃশ্য আৰু বৈসাদৃশ্য সম্পৰ্কে বা মূল বিষয়বস্তু সম্পৰ্কে জানিব পাৰিলা। ইয়াৰ পিছৰ ক্লাছত মাধৱদেৱৰ বিৰচিত উঠৰে উঠবাপু গোপালহে নিশি পৰভাত বৈল বৰগীতটি সম্পৰ্কে আলোচনা কৰিম।